हेलो बंधुসকল আজি লৈ আহিছোঁ PM কিষাণত মোবাইল নম্বৰ কেনেকৈ আপডেট কৰিব পাৰি মোবাইল নম্বৰ কেনেকৈ চেঞ্জ কৰিব পাৰিম এইটো বিষয়ে আলোচনা কৰিম আৰু ষ্টপ পেমেন্ট হৈ আছে সেইটো বিষয়ে আলোচনা কৰিম প্ৰথমত যাব লাগিব গুগলত চাই কিনে PM কিষাণ সাৰ্চ কৰিব লাগিব তাৰ পিছত ওপৰত ইয়াত ক্লিক কৰিব লাগিব তাৰ পিছত তলফালে আহিব লাগিব প্ৰথমত মোবাইল নম্বৰ আপডেট কৰিবলৈ ট্ৰাই কৰিম তো নিউ আপডেট আহিছে ইয়াত ক্লিক কৰিব লাগিব এতিয়া ৰেজিষ্ট্ৰেচন আইডি আৰু ক্যাপচাখন বহুৱাই তলত ক্লিক কৰিব লাগিব ইয়াত লিখা আছে CSC চেণ্টাৰত যাব লাগিব CSC চেণ্টাৰৰ বাহিৰত মোবাইল নম্বৰ আপডেট কৰিব নোৱাৰিম তো মই আকৌ ষ্টেটাসটো চেক কৰিম নো ইয়ৰ ষ্টেটাসত যায় ৰেজিষ্ট্ৰেচন নম্বৰ বহুৱাব লাগিব মই ডাইৰেক্ট বহাই দিছো এতিয়া OTP আহিব OTP সাবমিট কৰি দিছো গেট ডাটাত ক্লিক কৰি দিছো এতিয়া মোৰ সম্পূৰ্ণ PM কিষাণৰ ষ্টেটাস আহি গৈছে ইয়াত মোৰ ঠিকই আছে KYC ল্যান্ড সেটিং আদাৰ সেটিং সব ঠিকই আছে কিন্তু পইচা সোমোৱা নাই দুটা ইনষ্টলমেন্ট পাইছো মোৰ পেমেন্টটো ষ্টপ কৰি দিছে ইয়াত দুটা ইনষ্টলমেন্টত FTA প্ৰসেস yes আছে কিন্তু দুটাৰ বেছি ইনষ্টলমেন্ট সিলেক্ট কৰিলে FTA প্ৰসেস নহয় যায় কাৰণ মোৰ ষ্টেট লেভেলৰ পৰা কৰি দিছে বন্ধ কৰি দিছে পেমেন্টটো মই 17 নম্বৰ ইনষ্টলমেন্ট সিলেক্ট কৰিছো FTA প্ৰসেস নহৈছে ৰিজন ফৰ ফেইল ট্ৰানজেকচন শো কৰিছে পেমেন্ট মোৰ আধাৰ আছে তো কব গলে মোৰ সব ঠিকই আছে কিন্তু ষ্টপ কৰি দিছে পেমেন্টটো তো এটো সলভ কৰিবলৈ হলে নিজৰ এগ্ৰিকালচাৰ অফিসত যাব লাগিব ডিস্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিস নহলে ব্লকত যাই কিনে সলভ কৰিব পাৰিব তো আজিৰ ভিডিও এইখিনি আছিল পাৰিলে সাবস্ক্ৰাইব কৰিব লাইক কৰি দিব ধন্যবাদ